প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ যি অসুখ হৈছে তেওঁ এতিয়া হস্পিটেলাইজ হৈ আছে তেখেতৰ আশু আৰোগ্যৰ কাৰণে আমি সৰ্বধৰ্ম প্ৰাৰ্থনা এটাৰ ব্যৱস্থা কৰিছোঁ যিজন মুখ্যমন্ত্ৰীয়ে 15 বছৰীয়া শাসনকালত এটা দুৰ্নীতিৰ কথা কোনেও ক'ব নোৱাৰিলে সেইজন মুখ্যমন্ত্ৰীয়ে আমাৰ কিবা কথা সমাজৰ পৰা হেৰাই গ'লে আসলতে আমাৰ অসমখনৰ অতি ক্ষতি হ'ব বুলি মই ৰাইজৰ মানে বিশ্বাস কৰোঁ গতিকে তেখেতৰ আৰু আশু আৰোগ্যই আমাৰ এই প্ৰাৰ্থনাই নিশ্চয় তেওঁক আৰোগ্য কৰি তুলিব আৰু আমাৰ অসমখনৰ বিশেষকৈ অসমখনৰ কথা কৈছোঁ যে যিবিলাক আমাৰ কাম কাজ কৰিছিল তৰুণ গগৈ ডাঙৰীয়াই সঁচাকৈ দেশৰ হকে কাম কৰিছিল।